অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বক্তব্য ৰাখিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে প্ৰশ্ন কৰিছিল আৰু তেতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ উত্তৰ কেনেকুৱা আছিল সেয়া আমি আপোনালোকক জনাব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে প্ৰশ্ন কৰিছিল যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে ইমান কম পইচাত কাম কৰিবলগীয়া হৈছে, সেই বিষয়টো মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছিল। এই প্ৰশ্নটো সাংবাদিকগৰাকীয়ে কৰাৰ পিছত এই প্ৰশ্নটো সাংবাদিকসকলে কৰাৰ পৰৱৰ্তী সময়ত সকলোৰে জানিবলৈ মন যাব যে মুখ্যমন্ত্ৰীগৰাকীয়ে কি উত্তৰ দিলে। তাৰ আগতে আমি এটা কথা উল্লেখ কৰি ল'ব বিচাৰিছোঁ এই মুহূৰ্তত যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা ৰাজ্য চৰকাৰখনেই হওক বা বিভাগীয় বিভাগটোৱেই হওক বা মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানেই হওক, যিসকল দায়িত্বত আছে, শিশু আৰু মহিলা সবলীকৰণ বিভাগটোৱেই হওক, শিশু আৰু মহিলা উন্নয়ন বিভাগটোৱেই হওক, যোনেই নহওক, অংগনবাড়ী কৰ্মী সহায়িকাসকলে দাবী উত্থাপন কৰাৰ পিছত তেওঁলোকক আলোচনালৈ মাতি নিয়া হ'ল, প্ৰস্তাৱ কাৰ্যকৰী কৰিম বুলি ক'লে, কিন্তু প্ৰস্তাৱ কাৰ্যকৰী নকৰিলে। তাৰ পৰৱৰ্তী সময়ত তেওঁলোকক মিছা আশ্বাস দিলে আৰু তাৰ পিছত তেওঁলোকে প্ৰতিবাদ কৰিলে, প্ৰতিবাদ সাব্যস্ত কৰিলে, যিখিনি তেওঁলোকৰ অধিকাৰ সেইখিনি তেওঁলোকে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকৰ যে প্ৰাপ্যখিনি পাব লাগে সেয়া সকলোকে বুজাই দিলে। তাৰ পাছত জনসচেতনতাৰ সৃষ্টি হ'ল আৰু সকলোৱে বিভিন্ন প্ৰান্তত কৰিছে যে ৰাজ্য চৰকাৰখনে বিভিন্ন কাম কৰিছোঁ বুলি কৈছে, কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলে কেনেদৰে দুখত সময় পাৰ কৰিছে সেই প্ৰশ্নটো উত্থাপন কৰিলে। দুখত সময় পাৰ কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকী কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকল যে দুখত আছে সেই কথাটো কৈছে, প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ কথাটো কৈছেই, দুখৰ কথাখিনিও কৈছে আৰু কিয় বঞ্চিত হৈ আছে তেতিয়া সুধিলে মুখ্যমন্ত্ৰীগৰাকীক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ কি আছিল জানেনে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিলে যে মই প্ৰতিবাদ ভাল নাপাওঁ। যদি ৰাজ্য চৰকাৰখনে প্ৰতিবাদ ভাল নাপায় তেতিয়াহ'লে বিনা প্ৰতিবাদত তেওঁলোকক কিয় অংগনবাড়ী কৰ্মী সহায়িকাসকলক কিয় আজিলৈকে তেওঁলোকৰ প্ৰাপ্যখিনি দিয়া নাই? প্ৰতিবাদ ভাল নাপাওঁ বুলি কৈছে, যদি প্ৰতিবাদ ভাল নাপায় তেনেহ'লে কিয় এই প্ৰাপ্যখিনি ইমান দিনে দিয়া নাই? এই কথাটোৰ উত্তৰ কোনে দিব? এই কথাটোৰ উত্তৰ কোনে দিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনিৰ উত্তৰ দিবনে? দ্বিতীয়টো প্ৰসংগ হৈছে যে মুখ্যমন্ত্ৰীগৰাকীক সুধিলে যে এই তেওঁলোক দুখত আছে বুলি কোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে মই তেওঁলোকক মোক এবাৰ লগ কৰিলেই হ'ল, মই কামখিনি কৰি দিম। মুখ্যমন্ত্ৰীগৰাকীক এবাৰ লগ কৰিলেই হ'ল, মুখ্যমন্ত্ৰীগৰাকীয়ে কামখিনি কৰি দিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেনেদৰে ক'লে। এতিয়া আপোনালোকে কোনটো দিশেৰে কোনটো দৃষ্টিৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যখিনি ল'ব আৰু কৈছে সেইখিনিও আমি জনাম। এই দুটা প্ৰসংগ, প্ৰতিবাদ ভাল নাপাওঁ বুলি ক'লে আৰু দ্বিতীয় কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীক লগ কৰিলে কৰি দিব। অংগনবাড়ী কৰ্মী সহায়িকাসকলে যিসকলে এই মুহূৰ্তত এই ভিডিঅ'টো চাই আছে সকলোকে আমি এটা কথাই কৈছোঁ, আপোনালোকৰ যিখিনি ক'বলগীয়া আছে আপোনালোকে উল্লেখ কৰক আৰু আমি পৰৱৰ্তী ভিডিঅ'ৰ জৰিয়তে সেইখিনি কথা উল্লেখ কৰিব বিচাৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই বক্তব্যক আপোনালোকে কেনেকুৱা পালে সেই কথাটো আমি সুধিছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সেই বক্তব্যৰ পিছত মুখ্যমন্ত্ৰীগৰাকীৰ পৰা তেনেকুৱা বক্তব্য পোৱাটো উচিত আছিল নে নাছিল, মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিবাদ কৰাৰ কথাটো ক'লে আৰু লগতে আৰু কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কথাকেইটাৰ পৰা এতিয়ালৈকে কি বুজিলে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সেয়া আমি আপোনালোকক জনাব বিচাৰিছোঁ, শুনাব বিচাৰিছোঁ। সমষ্টিৰ ভোটদান কৰে, অলপ সমস্যা আছে, তেওঁলোকে আন্দোলন কৰি আছে আৰু আপোনালোকে জানে মই দুখত থকাটো ভাল, এই চিটো টিটো কৰিব নালাগে আৰু আন্দোলন কৰিলে মোৰ ভাল নালাগে, মোৰ লগত কথা পাতিলেই মই কৰিব দয়াটো কৰোঁ, কিন্তু চিটো কৰি থকাটো বেয়া কৰি আছে, চাব লাগিব। সেইকাৰণে ইলেকশ্যনৰ পিছত চিটোটো অলপমান চিটোৰ পৰা মানুহখিনি গুচাই লৈ আহিব লাগিব, কাৰণ এইবিলাক ট্ৰেড ইউনিয়ন বাচ্ছাৰ লগত ট্ৰেড ইউনিয়ন কৰাটো ভাল নহয়। কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথাখিনি শুনিলে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কেইবাটাও সংগঠন আছে, তাৰে এটা সংগঠন চিটুৰ নেতৃত্বত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সংগঠনটোক লৈ এটা বক্তব্য ৰাখিলে যে চিটু কৰি থকাটো ভাল নহয়, বাচ্ছাৰ লগত ট্ৰেড ইউনিয়ন কৰাটো কোনো কাৰণতে যুক্তিসংগত নহয় বুলি ক'লে। দ্বিতীয়টা প্ৰসংগ উত্থাপন কৰিলে যে তেওঁলোকে প্ৰতিবাদ কৰি থাকে, তেওঁলোকলৈ দুখ নালাগে নে, তেওঁলোকলৈ দয়া নালাগে নে, মুখ্যমন্ত্ৰীগৰাকীক যেতিয়া সুধিলে তেতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ উত্তৰ আছিলে যে দুখ লাগে দয়াও লাগে, কিন্তু তেওঁলোকে মোক লগ কৰিলেই হ'ল, এই কথাখিনি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে। এই বক্তব্যটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কথা ক'লে সেই কথাখিনি শুনিলে। নিৰ্বাচনৰ পিছত কি কৰিম বুলি ক'লে যে চিটুৰ পৰা তেওঁলোকক আঁতৰাই আনি পেলাই তেওঁলোকৰ লগত কথা পাতিম বুলি ক'লে। নিৰ্বাচনৰ আগত
সঁচাকৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সঁচা কথা ক'লে নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ আগত 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ মন সলনি কৰিবলৈ তেনেধৰণৰ বক্তব্য ৰাখিলে সেই বিষয়টো গুৰুত্বপূৰ্ণ কি কৈছিল আমি আকৌ এবাৰ আপোনালোকক শুনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই বক্তব্যটো শুনক চাব লাগিব এইকাৰণে ইলেকশ্যনৰ পিছত সিটোতো অলপমান কথা পাতিলেই মই কৰিম সিটো তিটো কৰিব নালাগে বেলেগৰ কথা বাদ অংগনবাদী অলপ সমস্যা আছে তেওঁলোকে আন্দোলন কৰি আছে আৰু আপোনালোকে জানে মই দুখত থকাটো ভাল এই সিটো তিটো কৰিব নালাগে আৰু আন্দোলন কৰিলে মোৰ ভাল নালাগে মোৰ লগত কথা পাতিলেই মই কৰিব দয়াটো কৰো কিন্তু সিটো কৰি থকাটো বেয়া কৰি আছে চাব লাগিব এইকাৰণে ইলেকশ্যনৰ পিছত সিটোতো অলপমান সিটোৰ পৰা মানুহখিনি গুচাই লৈ আহিব লাগিব কাৰণ এইবিলাক ট্ৰেড ইউনিয়ন বাচ্চাৰ লগত ট্ৰেড ইউনিয়ন কৰাটো ভাল নহয় মুখ্যমন্ত্ৰীগৰাকীক এই বিষয়ত প্ৰশ্ন কৰিলে আৰু উত্তৰটো আপোনালোকে শুনিলে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সমস্যাটো সমাধান হ'ব কিন্তু তেওঁলোকে প্ৰতিবাদ কৰি থাকে এনেদৰে ক'লে প্ৰতিবাদ নকৰিলে এইখন অসমত একোৱেই নাপায় তেনেকুৱা এটা স্থলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিবাদ নকৰাকৈ তেওঁলোকক কিমান দিনে কিয় নিদিলে সেই বিষয়টো কিন্তু সকলোৱে উত্থাপন কৰিব আমি আজিৰ তাৰিখতো কৈছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই বক্তব্য শুনোৱাৰ পিছত আজিৰ তাৰিখত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰাপ্য দিয়ক তেওঁলোকে প্ৰতিবাদ নকৰে যেতিয়া তেওঁলোকৰ অধিকাৰ পূৰণ হ'ব তেতিয়া কোনেও প্ৰতিবাদ নকৰে অধিকাৰ পূৰণ হোৱা নাই বাবে তেওঁলোকে প্ৰাপ্যখিনি পোৱা নাই বাবেহে প্ৰতিবাদ কৰিছে সেই কথাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি কোনে বুজাব বিজেপি চৰকাৰখনক আজি বুজোৱাৰ প্ৰয়োজন হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰতিবাদ তেখেতসকলে নকৰে যদিহে প্ৰাপ্য পূৰণ হয় তেখেতসকলৰ যদি প্ৰাপ্যখিনি দিয়ে গতিকে এটা সৰু ল'ৰাইও জানে এটা সৰু একেবাৰে কেঁচুৱাইও জানে যে কোনটো বস্তু বিচাৰিলে কি কৰিব লাগে কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলে দীৰ্ঘদিনে দাবী জনাই আহিছিল তেওঁলোকে প্ৰথমতে আবেদন নিবেদন কৰিছিল আহ্বান জনাইছিল গুৰুত্ব নিদিলে যাৰ বাবে তেওঁলোকে উপায়বিহীন হৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে সেই কথাটো কিন্তু আমি অৱগত কৰিছোঁ গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবী পূৰণ হওক অতি সোনকালে আৰু তেখেতসকলৰ স্বাৰ্থত সকলোৱে মাত মাতক আৰু যেনেদৰে সাংবাদিকে প্ৰশ্ন উত্থাপন কৰিছিল ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ আৰু লগতে এইটোৱে আমি ক'ব বিচাৰিছোঁ যে এনেদৰে অসমৰ প্ৰতিটো প্ৰান্ততে মুখ্যমন্ত্ৰীগৰাকী কি হওক বা আনকি হওক অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবীখিনি সকলোৱে যাতে সজোৰে মাত মাতে কাৰণ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰাপ্য অধিকাৰ তেওঁলোকৰ যিখিনি অধিকাৰ সেয়া আজিলৈকে পোৱা নাই আৰু যাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে আমি সকলোকে আহ্বান জনাইছোঁ যে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু যিসকলে পাৰে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰিলে আমি নতুন নতুন ভিডিঅ' এই সন্দৰ্ভত প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম আশা ৰাখিছোঁ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি এইটোৱে বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবী পূৰণ হওক আৰু আমি বহুদিন ভিডিঅ' প্ৰস্তুত কৰাও নাছিলোঁ আৰু শেহতীয়াভাৱে এই ভাল খবৰটো এনেকুৱা এটা খবৰ মুখ্যমন্ত্ৰীগৰাকীৰ মুখত এটা বক্তব্য অংগনবাড়ী কৰ্মী সহায়িকাসকলক লৈ সেইবাবে আমি এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ আশা কৰিছোঁ সকলোৱে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে আন ভিডিঅ' চাবলৈ পাব এই সন্দৰ্ভত আন ভিডিঅ' আমি প্ৰস্তুত কৰিম আপোনালোকৰ সহায় সহযোগ লাগিব আৰু লগতে এটা কথা আমি উল্লেখ কৰিছোঁ যে যিসকলৰ যিখিনি কথা ক'বলগীয়া আছে কমেণ্টৰ জৰিয়তে আপোনালোকে ক'ব পাৰিব আমি সকলো কমেণ্ট পঢ়োঁ আৰু পঢ়াৰ পিছত আমি সেই কথাখিনি অনুধাৱন কৰিবলৈ চেষ্টা কৰোঁ যে প্ৰকৃতপক্ষে হৈ আছে কি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চাই থকাৰ বাবে আৰু যিসকলে চোৱা নাই বা দেখা নাই আপোনালোকৰ গ্ৰুপসমূহত শ্বেয়াৰ কৰিব পাৰিব আৰু আপোনালোকে বিভিন্নজনলৈ শ্বেয়াৰ কৰিব পাৰিব এই সন্দৰ্ভত সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে